নমস্কাৰ বন্ধুসকল, ইউটিউব অসমৰ অন্য এটা আকৰ্ষণীয় ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আমাৰ ফাৰ্ষ্ট আৰু ইম্পৰ্টেণ্ট আপডেটটো হৈছে কণ্ঠশিল্পী নীলোৎপল বৰাৰ ওপৰত। কণ্ঠশিল্পী নীলোৎপল বৰা জেললৈ যাব লাগিব নেকি? কিন্তু কিয়? তাৰ আগতে হেল্ল' মই উজ্জ্বল আৰু আপোনালোকে চাই আছে ইউটিউব অসম। জম্মু কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ কথা ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকে গম পাইছে। এই নাৰকীয় ঘটনাৰ প্ৰতিশোধ ৰূপে যেতিয়া ভাৰতবৰ্ষই অপাৰেশ্যন সিন্দুৰ লঞ্চ কৰিলে, তাৰ পিছত দেখা গৈছে যে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ পৰিৱেশৰ সৃষ্টি হৈছে। সমগ্ৰ ভাৰতবৰ্ষত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈ থকাৰ বাবে যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত চলি থকা বিহুৰ অনুষ্ঠানসমূহ 10 মে'ৰ পিছত বন্ধ কৰাৰ আহ্বান জনাইছিল, তেনে সময়তে দেখা গৈছে যে অসমৰ বহুতো ডাঙৰ বিহু অনুষ্ঠান বাতিল কৰা হৈছে। সেই সময়তে কণ্ঠশিল্পী নীলোৎপল বৰাই ফেচবুকত এটা পোষ্ট কৰে, য'ত তেখেতে লিখে যে সে নো টু ৱাৰ। তাৰ পিছত তেখেতক ৰাইজে বহুত বেছি সমালোচনা কৰে। বহুত বেছি সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত যেতিয়া নীলোৎপল বৰাই এই কথাটো গম পায় যে তেখেতে কিবা এটা ভুল লিখিলে, তাৰ পিছত তেখেতে সেই পোষ্টটোকে ফেচবুকৰ পৰা ডিলিট কৰি দিয়ে। সেই পোষ্টটো যদিও তেখেতে ফেচবুকৰ পৰা ডিলিট কৰি দিয়ে, কিন্তু তাৰ স্ক্ৰীনশ্বট ৰাখি ৰাইজে কি মন্তব্য দিছে চাওক। ভিডিঅ'টোৰ শেষত মৌমিতা মিত্ৰ আৰু সীমান্ত শেখৰে এই বিষয়টোক লৈ কি কয় তাৰ বিষয়ে কম, গতিকে ভিডিঅ'টো শেষলৈকে চাওক। আদি নেৱাৰ নামৰ এজন ব্যক্তি লিখিছে যে এনে পৰিস্থিতিত যুদ্ধ নকৰিবা বুলি কোৱা আৰু পাকিস্তানক সমৰ্থন কৰা একেই কথা। আমি পাহৰি যোৱা নাই সেই ঘটনা। আপোনাৰ ঘৰৰ কোনো ব্যক্তিৰ লগতো এনে ঘটনা ঘটা হ'লে আপুনি কি একে মন্তব্য দিলেহেঁতেন? অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম পুলিচলৈ মোৰ এটাই মাত্ৰ অনুৰোধ, এইবিধ মন্তব্য দিয়া ব্যক্তিক অতি সোনকালে গ্ৰেপ্তাৰ কৰক। নীলোৎপল বৰা হয়তো ক্ষমা খোজক, নহ'লে জেললৈ যাওক। ৰক্তিম ৰঞ্জন তালুকদাৰে লিখিছে যে ভয়তে যদিও পোষ্টটো ডিলিট কৰিছে, তথাপিও নীলোৎপল বৰাৰ দৰে গায়ক আমাক নালাগে। ব্যক্তিগতভাৱে দুটা গান ভাল পাইছিলোঁ, যদিও ইয়াৰ দৰে ব্যক্তিক মনৰ পৰা বৰ্জন কৰিলোঁ। দৰ্শকে মঞ্চৰ পৰাও বৰ্জন কৰক আৰু দেশৰ এনে স্পৰ্শকাতৰ সময়ত যুদ্ধৰ বিপক্ষে থাকি ভীৰু আৰু কাপুৰুষালীৰ পৰিচয় দিয়া ভাৰতীয় আমি নহয়। নীলোৎপল বৰা যদি অন্য কোনো দেশৰ নিমখ পানী খাইছে, তেন্তে তেওঁ তালৈকে যাব পাৰে। ৰাজহুৱাকৈ ফেচবুকত তেওঁ ক্ষমা খুজিব লাগিব, কাৰণ কাশ্মীৰৰ পেহেলগামত নৰসংহাৰত তেওঁ নিশ্চুপ, ভাৰতীয় সেনাৰ প্ৰত্যাক্ৰমণত নিশ্চুপ, কাশ্মীৰৰ পুঞ্চত পাকিস্তানীয়ে 35 গৰাকী নাগৰিকক কৰা আক্ৰমণৰ সন্দৰ্ভত তেওঁ নিশ্চুপ, দ্য কাশ্মীৰ ফাইলছৰ মুক্তিৰ পিছত অতি ডিষ্টাৰ্বিং, মই শুব নোৱাৰিলোঁ, প্ৰপগেণ্ডা মোদী। আৰু আজি এনেধৰণে বহুতো লোকে তেখেতক বহুতো ধৰণে সমালোচনা কৰিছে। তাৰ কেইটামান স্ক্ৰীনশ্বট মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ, আপোনালোকে ভিডিঅ'টো প'জ কৰি চাব পাৰে। কণ্ঠশিল্পী নীলোৎপল বৰাই এনেকৈ ফেচবুকত লিখাৰ পিছত কণ্ঠশিল্পী সীমান্ত শেখৰে তেখেতক কি কয় চাওক। তেখেতে ফেচবুকত এই বুলি লিখে যে ইটছ টাইম টু টেক একশ্যন এগেইনষ্ট দ্য ছ' কল্ড আৰ্টিষ্ট ছেইং ন' টু ৱাৰ ষ্টেটাছ অন ফেচবুক। ইউ আৰ ছেল্ফ ডিক্লেয়াৰ্ড এণ্টি নেশ্যনেলছ গ' টু হেল। তাৰ বিপৰীতে মৌমিতা মিত্ৰই ফেচবুকত কি বুলি লিখিছে চাওক। তেখেতে ফেচবুকত এই বুলি লিখিছে যে আমাৰ বাবে দেশ সদায় সৰ্বোচ্চ। দেশৰ সাম্প্ৰতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আহ্বানক সন্মান জনাই লগতে পূৰ্ব নিৰ্ধাৰিত সকলো বিহু অনুষ্ঠানৰ সমিতিৰ সৈতে আলোচনা কৰি জনাব বিচাৰিছোঁ যে মোৰ অহা 10 মে'ৰ পিছৰ সকলো অনুষ্ঠান স্থগিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি সদায় সন্ত্ৰাসবাদৰ বিপৰীতে আছোঁ আৰু থাকিম। আমি নিশ্চিত জয় আমাৰে হ'ব। জয় ভাৰত, জয় আই অসম, জয় ভাৰতীয় সেনা। নীলোৎপল বৰা যেতিয়া অসমবাসীৰ সমালোচনাৰ সন্মুখীন হয়, তাৰপিছত তেখেতে ফেচবুকত আৰু এটা ভিডিঅ' দিয়ে, য'ত তেখেতে ক্ষমা খোজে। সেই ভিডিঅ'টো তেখেতে কি কয় শুনক। নমস্কাৰ, মই নীলোৎপল বৰা। আজি মই ফেচবুকত সে ন' টু ৱাৰ বুলি এটা পোষ্ট লিখিছিলোঁ, আৰু তাৰ পিছতে সকলোৱে মোক কমেণ্টত গালি পাৰিবলৈ আৰম্ভ কৰিলে, আৰু সকলোৰে মনোকষ্ট দেখি মোৰো খুব বেয়া লাগিছে। আৰু গতিকে সেয়ে মই ভাবিলোঁ মই কি ভাবি পোষ্টটো লিখিছিলোঁ, মোৰ মনৰ ভাৱখিনি আপোনালোকৰ আগত এবাৰ প্ৰকাশ কৰোঁ, আৰু মোৰ যদি চিন্তাখিনি ভুল, আপোনালোকে যেন মোক আঙুলিয়াই দিয়ে। আজি কেইদিনমান আগত কাশ্মীৰৰ পেহেলগামত যি ঘৃণনীয় ঘটনা হ'ল, তাৰ প্ৰত্যুত্তৰ আমি দিবই লাগিব, আৰু তাৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতীয় সেনাবাহিনী আৰু ভাৰত চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে, যি মিছন হাতত লৈছে, তাত মোৰ পূৰ্ণ সমৰ্থন আছে। কোনেও এই কথাটো ভুল নুবুজিব, মোৰ পূৰ্ণ সমৰ্থন আছে। আৰু যোৱা কেইদিনত যি পদক্ষেপ আমাৰ সেনাবাহিনীয়ে লৈছে, তাক লৈ খুবেই সুখী আৰু মই ধন্যবাদ জনাইছোঁ। কিন্তু আজি মই যিটো পোষ্ট লিখিছিলোঁ সে ন' টু ৱাৰ বুলি, মই আচলতে খুবেই শংকিত হৈ লিখা এটা পোষ্ট। তাত কোনো বিৰোধিতা নাই, তাত কোনো পলিটিকেল এজেণ্ডা নাই। মই মনৰ পৰা লিখিছিলোঁ। আচলতে মই যোৱা 4-5 দিন ধৰি পাহাৰত আছিলোঁ, গতিকে মোৰ নেটৱৰ্ক নাছিলে, মই গম পোৱা নাছিলোঁ প্ৰতিদিনৰ বাতৰি। আৰু মই আজি যেতিয়া পাহাৰৰ পৰা নামি আহিলোঁ, মই ফোনটো অন কৰাৰ পিছত যেতিয়া গোটেই নিউজবিলাক পঢ়াৰ পিছত মই যে এটা নিউজ পঢ়িলোঁ যে কাশ্মীৰত আমাৰ 15জন নে 16জন ভাৰতীয়ৰ মৃত্যু ঘটিছে, আৰু তাত 2-3জনমান শিশু আছে। খুব বেছি বেয়া লাগিল, আৰু আমাৰ নিৰীহ জনতা মৃত্যু হোৱাটো কেতিয়াও নিবিচাৰোঁ। আৰু এয়া যদি আৰম্ভণি, তাৰপিছত দেখিলোঁ যে 4-5খন চিটি
নৰ্থ ইষ্টৰ সৈতে যে হাই এলাৰ্ট দিয়া আছে। আজি মুম্বাই এয়াৰপৰ্টতো দেখিছোঁ হাই এলাৰ্ট দি থৈছে, বোমা আছে বুলি তাত কিবা এটা খবৰ পাইছে। গতিকে এই বাতৰিবোৰে আচলতে মোক ইমান শংকিত কৰি তুলিলে যে মই ইমিডিয়েটলি ফোনটো উলিয়াই চে ন' টু ৱাৰ বুলি মই লিখি দিলোঁ। আৰু তাৰ মানে এইটো নাছিল যে মই ভাৰতক যুদ্ধ কৰিবলৈ মানা কৰিছোঁ বা মই যুদ্ধখনৰ এগেইনষ্ট, তেনেকুৱা নহয় কথাটো। যে মই অভাৰঅল এটা শান্তি বিচাৰি ক'ৰবাত শান্তি লাগে নিচিনা অনুভৱ হ'ল, সেইবাবে মই লিখিলোঁ। আৰু যদি যুদ্ধখন বহুত ডাঙৰ হৈ যায় আগন্তুক 10-15 দিনত, আৰু আমি এতিয়া বৰ্তমান সীমান্তৰ পৰা বহুত দূৰত আছোঁ কাৰণে হয়তো আমি সিমান বেছি অনুভৱ কৰিব পৰা নাই যিমান সীমান্তৰ আশে পাশে থকা ৰাইজে ভুগিব লগা হৈছে। সেই একেই পৰিস্থিতি যদি আমাৰ চহৰখনত হয়, আমাৰ নিজৰ ঘৰখনলৈকে যদি বিয়পি আহে, নিজৰ ঘৰৰ আপোন মানুহক যদি আমি যুদ্ধত হেৰুৱাব লগা হয়, কেনেকুৱা লাগিব? মোৰ সেই বস্তুখিনি আচলতে বহুত বেছি চিন্তা লাগিল। আৰু আপোনালোকে হয়তো চিনেমাত দেখিছেই যে নিৰীহ লোকে সকলোতকৈ বেছি প্ৰাণ হেৰুৱায়। প্ৰতিখন পৃথিৱীৰ আজিলৈকে যিমান যুদ্ধ হৈছে, নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ সংখ্যাই পাৰ্চেণ্টেজেই আটাইতকৈ বেছি। আৰু যুদ্ধৰ পিছৰ যিটো অৱস্থা, যুদ্ধৰ পিছৰ অৱস্থাও আপোনালোকে প্ৰত্যেকেই চিনেমাত দেখিছে, একদম ৰিয়েলকৈ দেখুওৱা যায় যে কিমান ইকনমিক ক্ৰাইচিছৰ পৰা আৰম্ভ কৰি কিমান কি বেমাৰ আজাৰৰ পৰা আৰম্ভ কৰি দেশ এখন কিমান পিছুৱাই গুচি যায় বাকী পৃথিৱীতকৈ 3-4 বছৰ 5 বছৰ। আমি যোৱা 10 বছৰত আমাৰ নতুন চৰকাৰ অহাৰ পিছত আমাৰ দেশখন কিমান আগবাঢ়িছিল। এতিয়া এই যুদ্ধখনৰ কাৰণে যদি আমি আকৌ পিছুৱাই যাব লগা হয়, দেশখন কি হ'ব? মোৰ আচলতে বহুতকেইটা চিন্তা মনলৈ আহিল। অকল এটা চিন্তা নহয়, মই এঘণ্টামান ভাবি মোৰ এটা সময়ত মোৰ ব্ৰেইনটোৱে কাম কৰা নাই। তাৰপিছত মই চে ন' টু ৱাৰ বুলি লিখি দিলোঁ। মোৰ যদি ক'ৰবাত ভুল হ'ল আপোনালোকে শুধৰাই দিব আৰু মোক ক্ষমা কৰি দিব যদি মই ভুল কৰিছোঁ। আৰু যদি আগন্তুক সময়ত মই কোৱা কথাখিনি যদি সকলোৱে অনুভৱ কৰে যে নীলোৎপলে ঠিকেই কৈছিলে, তেতিয়া মই আজি প্ৰাইভেট কৰি থোৱা পষ্টটো মই আপোনালোকৰ মাজলৈ আকৌ উলিয়াই দিম। ধন্যবাদ। ভিডিঅ'টোৰ শেষত নীলোৎপল বৰাই কি প্ৰাইভেট পষ্ট এটা পিছলৈ পাব্লিক কৰি দিয়াৰ কথা কৈছে? তেওঁ বাৰু সঁচাকৈ যুদ্ধ নিবিচাৰে নেকি? সকলোৱে সমালোচনা কৰি থকাৰ বাবেহে তেখেতে ক্ষমা খুজিলে নেকি? যেতিয়া পৰিৱেশটো অলপ ঠাণ্ডা পৰিব, তেতিয়া তেখেতে সেই পষ্টটো আকৌ দিব নেকি যে সেই সময়ত মই যুদ্ধ বিচৰা নাছিলোঁ বুলি? এই বিষয়টোক লৈ আপুনি কি ভাবে তলত কমেণ্ট কৰি নিশ্চয় জনাওক। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপুনিও যদি কোনো ইউটিউবাৰ বা অন্য কোনো ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলৰ কোনো নিউজ আপডেট আমালৈ পঠাব বিচাৰে, তেনেহ'লে ডিছক্ৰিপশ্যনত থকা ইনষ্টাগ্ৰাম একাউণ্টত মেছেজ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।